মই অলপ দেৰি আগতে ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত কথা পাতিছো। ৰঞ্জিত দাস ইয়াৰ অভিভাৱক মন্ত্ৰী আছিল। তেওঁ কৈছে মই নিজেও এই ক্ষেত্ৰত বহুতখিনি ইনিচিয়েটিভ লৈ আগুৱাই দিছো, এই কামখিনি আমি সম্পূৰ্ণ কৰিম। ইয়াত প্ৰতিখন মহাবিদ্যালয় আছে, তাত বিজ্ঞানটো নাই, এই যুগটো তথ্য প্ৰযুক্তিৰ যুগ। কিন্তু আমাৰ চৰকাৰে আপোনালোকে দেখিছে ৰাজ্যখনৰ বহু প্ৰান্তত নতুন নতুন শাখা খোলাই নহয় মডেল কলেজ নিৰ্মাণ কৰিছে, যাতে যুগৰ লগত খাপ খুৱাই আমাৰ ল'ৰা ছোৱালীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিব পাৰে। তেনেধৰণে আমাৰ চৰকাৰখনে কাম কৰিছে। কৃষি খণ্ডতে হওক, চিকিৎসা খণ্ডতে হওক, শৈক্ষিক খণ্ডতে হওক, খণ্ডত গুণগত শিক্ষাৰ ওপৰত চৰকাৰখনে গুৰুত্ব আৰোপ কৰি তাৰ বাবে যি কৰিব লাগে সেইখিনি কাম কৰিছে। আজি উদ্যোগ স্থাপন কৰিবৰ কাৰণে কাম কৰিছে, কৃষি ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে কাম কৰিছে। আজি এইখন চৰকাৰৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত দ্ৰুত গতিৰে আমাৰ ৰাজ্যখন লাভৱান হৈছে। গতিকে বিলাসীপাৰা পিছ পৰি ৰ'ব নোৱাৰিব। আমি বিচাৰিছো বিলাসীপাৰায়ো এই চৰকাৰখনৰ মিত্ৰজোঁট চৰকাৰখনৰ লগত হাতত হাত ধৰি আগবাঢ়ি যাওক। সেইকাৰণে কোনেও যাতে ভুল নকৰে, কোনেও যাতে ভুল কৰি ভুল সিদ্ধান্ত গ্ৰহণ নকৰে। এনডিএৰ প্ৰাৰ্থী জিকাওক আৰু ৰাজ্যখনৰ উন্নয়নৰ আপোনালোকৰ অংশীদাৰ হওক। মই বিশেষ আৰু নকওঁ, কাৰণ আজিৰ দিনটোত ইয়াৰ পিছত বঙাইগাঁৱত আছে, বজালিত আছে, বৰপেটাত আছে আৰু হাজোত আছে, কেইবাঠাইতো যাবগৈ লাগিব। মই কেৱল আপোনালোকক বিনয়েৰে আমাৰ সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়াৰ লগত অনুৰোধ জনাবলৈ আহিছো, আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীও আহিব। গতিকে মই আশা কৰিম যে আপোনালোকে 9 তাৰিখে বহু বন কাটি কৰি থৈ আপোনালোকে মতদান সাব্যস্ত কৰিবলৈ সেইদিনা ভোট কেন্দ্ৰত উপস্থিত হ'ব আৰু জীৱেশ ৰয় সপক্ষে হাতীৰ চিনত ভোট দি জীৱেশ ৰয়ক অসম বিধানসভালৈ নিৰ্বাচিত কৰিব। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।